চাওক এবাৰ মাৰ্ঘেৰিটাৰ যি পঞ্চায়ত নিৰ্বাচন হ'বলৈ গৈ আছে এই নিৰ্বাচনটো আমি এবাৰ এই গোটেই নিৰ্বাচনী ছিষ্টেমটোক আমি ৰাইজক প্ৰতিবাদ হিচাপে ল'বলৈ অনুৰোধ জনাইছোঁ। ভাস্কৰ শৰ্মাই দীৰ্ঘদিন ধৰি যি দুৰ্গম হিচাপে তেওঁ সৃষ্টি কৰিছে, যেনেকৈ আজি বিজেপিৰ পালি নেতাসকলে নিজৰ যি অহংকাৰ যি ৰূপ ধাৰণ কৰিছে, প্ৰতিগৰাকী বিজেপিৰ পালি নেতাই নিজকে যেনেকৈ মন্ত্ৰী বুলি ভাবি ধৰিছে, ইয়াৰ বিৰুদ্ধে মানুহবোৰক প্ৰতিবাদ কৰিবৰ কাৰণে বেলট পেপাৰত যাতে তেওঁলোকে প্ৰতিবাদ কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু একে সময়তে আমি ক'বলৈ বিচাৰিছোঁ অৰুণোদয়ৰ নামত কেনেকৈ মানুহবোৰক ললিটপ দিছে, কি এইটো কলা যাত্ৰা নে কি, মাটি মূৰত লৈ মেলি মই গোটেই গাঁৱৰ মহিলাবোৰক গোটেই চাৰু চুকৰ ঘূৰালে, তাৰপাছত আজি পৰ্যন্ত সেইগৰাকী মহিলাসকলে যে আওকাণ নকৰিলে, সেই কথাৰ কাৰণে আমি প্ৰতিবাদ জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি মানুহবোৰক আমি ৰাইজক এটা কথা কৈছোঁ যে এইবাৰ স্মাৰ্ট মিটাৰ নামত তেওঁলোকে প্ৰতিবাদ কৰে যাতে বেলট পেপাৰত। এবাৰ আমি ৰাইজক কৈছোঁ যে তেখেতসকলে কেঁচা চেপা যে ঘৰত গৈ দলিয়াই দিবলগীয়া হয় তাৰ নামত তেওঁলোকে প্ৰতিবাদ কৰি মেলি ভাস্কৰ শৰ্মাক সকিয়নি প্ৰদান কৰক। আৰু এই পঞ্চায়ত নিৰ্বাচনত আমি পুনৰ এবাৰ কৈছোঁ, এবাৰ নতুন নৱচিন্তাৰে বহুতো প্ৰাৰ্থীসকল ওলাই আহিছে আৰু এই প্ৰাৰ্থীসকলে আচল অৰ্থাৎ জনগণৰ কাৰণে কাম কৰিব। আজি আপোনালোকে দেখিছে সৰু সৰু কথাৰ কাৰণে তেওঁলোকক বাধা আৰোপ দিয়া হৈছে। আজি আমি আচৰিত পাইছোঁ, বিশেষকৈ বৰগলাই পঞ্চায়ত, কেটটং পঞ্চায়ত, ইয়াত কিছুমান পালি নেতা, ভাস্কৰ শৰ্মা পুহি থোৱা কিছুমান ভেৰণীয়া গুণ্ডা, ভাস্কৰ শৰ্মাৰ নামত উঠি ৰজা বহি ৰজা হোৱা কিছুমান ভেৰণীয়া গুণ্ডাসকলে তেওঁলোকৰ ঘৰত গৈছে, দাদাগিৰি কৰিছে, ভাবুকি প্ৰদান কৰিছে। গতিকে এফালে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিয়ে কয় বা অসম চৰকাৰে কয় এবাৰ বোলে নিৰ্বাচন এই পঞ্চায়ত নিৰ্বাচন ৱাৰ্ড সদস্যসকলে কোনো প্ৰাৰ্থী নহয় বুলি কৈছে, কিন্তু একে সময়তে তেওঁলোকে ঘৰত গৈ দাদাগিৰি কি দেখাব বিচাৰিছে, তেওঁলোকে কি একশ্যন দেখাব বিচাৰিছে, ইয়াৰ প্ৰত্যুত্তৰ তেওঁলোকে পাব যদি ইয়াত কোনোবা এগৰাকী প্ৰাৰ্থীৰ ঘৰত ভয় ভাবুকি ব্লেকমেইল কৰিছে। তাৰ কাৰণে কিন্তু কোনো ৰাইজ মনে মনে নাথাকে, প্ৰত্যেক ৰাইজ এবাৰ চাইলেণ্ট ভোটাৰ হিচাপে ৰ'ল প্লে' কৰিব। আৰু এইবাৰ তেওঁলোকৰ যি অহংকাৰ আমি দেখি আছোঁ। আৰু এটা কথা চাওক, ইয়াত নিষ্ঠাৱান কৰ্মীসকলক কেনেকৈ বিজেপিয়ে চাইডলাইন কৰাইছে, আমিতো দেখি দুখ লাগিছে। কিছুমান প্ৰাৰ্থীসকলে যে নিৰ্বাচনত খেলিব পাম বুলি দিনে ৰাতিয়ে কেম্পেইনিং কৰিলে আৰু সেইদিনা ইয়াত দেখিছোঁ কোনোবাই গৈ নিৰ্বাচনত টিকেট দিবলৈ আহিছে, কাষত গৈ মেলি কান্দি আছে। গতিকে এই কান্দি থকা চকু পানী যদি বা প্ৰতিবাদ কৰে বেলট পেপাৰত, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। গতিকে আমি পুনৰ এবাৰ কৈছোঁ, এইবাৰ নৱচিন্তা, নৱ উদ্যম, নতুন এখন উৎসাহ লৈ আহিছে। আৰু আমি দেখিছোঁ আচল অৰ্থত মাৰ্ঘেৰিটা সমষ্টিত এতিয়া প্ৰেক্টিকেলি ৰাইজৰ দলে আটাইতকৈ বেছি শক্তিশালীভাৱে বিৰোধীৰ ভূমিকা পালন কৰিছে। কোনো গোপন মিতালী কাৰো লগত নাই, খোলা কিতাপ, খোলা বিৰোধিতা কৰি আছে। গতিকে এই ৰাইজৰ দলে যাতে নিজৰ কণ্ঠ আৰু শক্তিশালী কৰে তাৰ আমি অনুৰোধ জনাইছোঁ। এই ৰাইজৰ দলে যাতে ৰাইজৰ সমস্যাবোৰ আপোচবিহীনতাৰে উত্থাপন কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। গতিকে আমি পুনৰ এবাৰ কৈছোঁ, এইবাৰ মাৰ্ঘেৰিটা যে জাতীয়তাবাদী শিবিৰ, মাৰ্ঘেৰিটাৰ জাতীয়বাদী শিবিৰ, এই শিবিৰৰ পাতনি মেলিবৰ কাৰণে এবাৰ এই পঞ্চায়ত নিৰ্বাচনত আমি আশা কৰিছোঁ যে উকনি হ'ব। আৰু এই গোটেই প্ৰক্ৰিয়াত বিজেপিৰ এই কাৰ্যালয় আছে যে তাত সাংঘাতিক ভূমিকম্প ধৰিছে। তেওঁলোকৰ নিজৰ মাজে ফৈৰ এতিয়া একেখিনি ৱাৰ্ডত 3টা লোকে খেলিছে। যোৱাবাৰ ব্যাগুম দুৰ্নীতি কৰাই যিগৰাকী তেওঁলোকে গাঁও পঞ্চায়ত সভাপতি, এই অৰুণোদয় নামত দুৰ্নীতি কৰিছে, ঘৰৰ নামত দুৰ্নীতি কৰিছে। আজি এইজন মানুহ আকৌ ইনচাৰ্জ তেওঁলোকৰ। এইটো কি এই কৰাপশ্যন কৰা ইনচাৰ্জ নেকি ভাস্কৰ শৰ্মা ডাঙৰীয়া? আপুনি কৰাপশ্যন কৰিবৰ কাৰণে টিউশ্যন দিব শিকাইছে। যিগৰাকী সভানেত্ৰী বা যিগৰাকী সভাপতি, ৰাইজে যে দুখ কথাবোৰ তেওঁলোকে যাতে উত্থাপন কৰে বুলি কৈছে, সেইগৰাকী মানুহসকলে আমি খবৰ পোৱা মতে ৰাতি ৰাতি কয়লা গাড়ীৰ পিছে পিছে দৌৰিছিলে। কোনোবাই আমি খবৰ পোৱা মতে এই কি বোলে কয়লাৰ ৰাস্তাত ঠিকা ল'ব দৌৰিছিলে। গতিকে এই মানুহবোৰ এটা ইনচাৰ্জ বিজেপিৰ। যিগৰাকী মানুহবোৰে 100 মিটাৰ দাৰিয়াৰ পেপাৰ ব্লকৰ সৰু এখন ৱাল লগাইছে, 10 লাখ টকা পইচা খাইছে, এইজন এতিয়া কোনোবা এটা ঠাইৰ বোলে সভাপতি। গতিকে এতিয়া তেখেতসকলৰ যিসকল নেতৃত্ব দিছে, যাক ইনচাৰ্জ দিছে, যিসকলে পুনৰ এবাৰ প্ৰাৰ্থিত্ব বিচাৰে, এইবোৰ হৈছে ব্যাগুম দুৰ্নীতি কৰাৰ এজন মাষ্টৰ, এজন সম্ৰাট। আৰু এই সম্ৰাটীসকলে এতিয়া গোটেই পঞ্চায়ত ধ্বংস কৰিব। ৰাইজক সজাগ হওক, সচেতন হওক আৰু বেলট পেপাৰত প্ৰতিবাদ কৰক বুলি আমি অনুৰোধ জনাইছোঁ। আৰু আমি জানো যুৱ শক্তিয়ে কিন্তু এইবাৰ এক নতুন পৰিৱৰ্তন বিচাৰিছে, জাতীয়তাবাদ বিচাৰিছে। আৰু এই জাতীয়তাবাদ সৃষ্টি এই পঞ্চায়তৰ পৰা হ'ব। ৰিপৰ্টাৰ লাইভ।